Hello everyone, welcome to my channel Advanced Physio Care. মই ডক্টৰ সুনিতা মৃধা কনসালটেন্ট ফিজিওথেৰাপিষ্ট। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে বুলি। আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম এটা বহুত গুৰুত্বপূৰ্ণ আৰু বহুত কমন প্ৰবলেম হয়। প্ৰবলেমটো হৈছে কঁকালৰ বিষৰ বাবে আপুনি কি কৰিব। ধৰি লওক আপোনাৰ কঁকালৰ বিষ হৈ আছে আৰু মই ফিজিওথেৰাপিষ্ট আপোনাৰ ট্ৰিটমেন্ট কৰিম। এতিয়া মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে আপোনাৰ অসুবিধা কি হৈছে। তেতিয়া আপুনি ক'ব যে মোৰ কঁকালৰ বিষ হৈ আছে। কঁকালৰ বিষ হৈ আছে আৰু লগতে ভৰিও জিনজিন কৰি আছে। দুইটা ভৰি ইনভলভ থাকিলে দুইটা ভৰিৰ কথা ক'ব, নহলে সিঙ্গল লেগ যোনটোত ভৰি জিনজিন কৰি আছে। নেক্সট মোৰ প্ৰশ্ন হ'ব যে কঁকালৰ বিষটো হোৱা আপোনাৰ কিমান দিন হ'ল। কিমান দিন হল আপুনি তেতিয়া ক'ব যে এটলিষ্ট আপোনাৰ 15 ডেজ মান হৈ গৈছে কঁকালৰ বিষ হৈ আছে। মই কি কৰিছো মেডিসিনস খাবলৈ চেষ্টা কৰিছো, মেডিসিনস খাইছো, হলো মোৰ কঁকালৰ বিষ কমা নাই। আৰু যিসকলৰ কঁকালৰ বিষ এদিন বা দুদিন হৈছে, মাত্ৰ 2-3 দিন মান হৈছে কিন্তু ভৰি মাটিত ৰাখিব পৰা নাই, এনেকুৱা ধৰণৰ বিষ হৈছে, তেনেকুৱা ধৰণৰ উত্তৰ আহিব। নেক্সট মোৰ প্ৰশ্নটো হৈছে যে আপুনি কেনেকৈ গম পালে যে আপোনাৰ সেই কঁকালৰ বিষটো কোনটো পইণ্টত মানে আপুনি গম পাইছে যে আপোনাৰ কঁকালৰ বিষটো আৰম্ভ হৈছে বুলি। তেতিয়া আপোনাৰ উত্তৰ থাকিব যে কিছুমানৰ গধুৰ বস্তু দাঙোতে কঁকালত লাগি ধৰিছে, বা হঠাতে বহি দিয়াত, বহু সময় থিয় হৈ থাকোতে, বা শুৱাৰ পৰা উঠোতে, বা বাইক চলাওতে, বা আপোনাৰ জাৰ্নি কৰোতে, এনেকুৱা ধৰণৰ কাম কৰোতে আপোনাৰ কঁকালৰ বিষটো হোৱা আপুনি সিম্পটমছখিনিৰ কথা আপুনি গম পাইছে। এতিয়া আপুনি এক্সৰে কৰালে, এক্সৰেত ধৰা পৰিছে আপোনাৰ L4 L5 ডিস্ক বাল্জ হৈছে বুলি। একচুয়ালি কি হয়, ভৰিলে যোনটো জিনজিন হৈছে হেতুৰ কাৰণটো হৈছে যে আপোনাৰ ভাৰ্টিব্ৰা যোনটো ৰাজহাড়ডাল থাকে, তো কঁকালৰ যোনটো লাম্বাৰ এৰিয়া, কঁকালৰ এৰিয়াত আপোনাৰ সেই এৰিয়াত কি হয়, আপোনাৰ কিছুমান ভাৰ্টিব্ৰাৰ মাজত কি হয় ডিস্ক থাকে। সেই ডিস্কটো কেতিয়াবা বাহিৰলৈ ওলাই আপোনাৰ নাৰ্ভ কম্প্ৰেছ কৰে, আৰু নাৰ্ভবোৰ আপোনাৰ কি হৈছে ভৰিৰ তললৈ যোৱা নাৰ্ভ আছে, নাৰ্ভবোৰ সকলো আমাৰ অৰ্গেনছ মাসল সবতে কানেক্টেড আছে। তো যোনটো নাৰ্ভত কম্প্ৰেছ কৰিছে সেইটো এৰিয়াত আপোনাৰ সেই নাৰ্ভটোৱে যোনটো মাসল সাপ্লাই কৰিছে সেইখিনিলৈকে আপোনাৰ কি হৈছে, আপোনাৰ বিষ হোৱা আৰম্ভ হৈছে। এতিয়া মোৰ প্ৰশ্ন হৈছে যে আপোনাৰ বিষটো হোৱা সময়ত কি ৰিলেক্স থকা সময়ত এটো কম থাকে নে সেম কন্ডিশনত থাকে। তেনেহলে ক'ব যে আপুনি নাই মোৰ শুতে উঠোতে বহুতে যিকোনো টাইমতে এটো যিকোনো সময়তে বিষটো সমানে আছে, মানে আপোনাৰ ডিস্ক বাল্জ ডিস্ক প্ৰলাপসটো আপোনাৰ কনফাৰ্ম হ'ল। এতিয়া হৈছে আপোনাৰ মোৰ প্ৰশ্ন হৈছে যে আপোনাৰ কিছুমান এসেসমেন্ট কৰিম। এসেসমেন্টত ধৰি লওক মই আপোনাক শুবলে দিয়া হ'ব, তাৰ পিছত আপোনাৰ ভৰি অলপ দাঙিবলে, হেতু এসএলআৰ টেষ্ট বুলি কোৱা হয়। যোনটো কৰোতে আপোনাৰ কি হৈছে অলপও ভৰি আপুনি দাঙিব উঠাব দিয়া নাই, মানে আপোনাৰ বিষ সিভিয়াৰ বিষ হৈ আছে। এতিয়া আৰু এটা প্ৰশ্ন যে আপুনি হাতছি মাৰুতে আপোনাৰ কি হয় বিষটো যোনটো পইণ্টত আপোনাৰ ডিস্ক বাল্জ হৈছে, মানে কঁকালত আপুনি হাতছি মাৰুতে আপোনাৰ বিষ হৈছে নেকি। তেতিয়া আপুনি ক'ব হয়, মোৰ হাতছি মাৰুতে কাহুতে সকলো সময়তে বিষ সমানে আছে, বেছি হৈ গৈছে উল্টা, মানে কাহ মাৰুতে আৰু আপোনাৰ হাতছি মাৰুতে কি হয় হেতু বিষ আপুনি সহ্য কৰিব পৰা নাই। এতিয়া প্ৰথম কামটো হৈছে আপুনি কি কৰিব, আপোনাৰ এটা লাম্বাৰ বেল্ট পিন্ধি আপুনি ৰেষ্টত থাকিব লাগিব। মানে আপুনি শুৱাৰ সময়ত বেল্ট পিন্ধিব নালাগে, শুৱাৰ পৰা উঠোতে বহুতে খোজ দিওতে আপুনি কি কৰিব, প্ৰথম কামটো হৈছে আপোনাৰ লাম্বাৰ বেল্ট পিন্ধা। ঠিক আছে, হেতুৱে আপোনাৰ বহুখিনি সাপোর্ট দিব। আৰু যদিহে আপুনি সাৱধানতা অৱলম্বন নকৰে তেনেহলে এই বিষ বহু বেছি বাঢ়ি যাব। মানে কি হয়, আপোনাৰ ডিস্ক যোনটো প্ৰলাপস হৈছে ওলাই আহিছে, হেতু যদি বেছিকে ওলাই, বেছিকে নাৰ্ভ কম্প্ৰেছ কৰে, টিয়াৰ কৰি দিয়ে। নাৰ্ভ যদি আপোনাৰ মানে সেই কম্প্ৰেছনৰ ফলত আপোনাৰ নাৰ্ভ ড্যামেজ হৈ যায়, তেনেহলে আপোনাৰ লাষ্ট কন্ডিশন কি হয় সাৰ্জাৰী। আৰু যোনটো বহুত বেছি ভয়ানক হয়, আপোনালোক হেতু ষ্টেজলৈকে নোযোৱাৰ বাবে আপোনালোক কিছুমান সাৱধানতা অৱলম্বন কৰিব, যিবোৰ কৰিলে আপুনি নিশ্চয় এই কঁকালৰ বিষ আৰু ভৰিলৈকে যোনটো জিনজিন হৈছে হেতুৰ পৰা আৰাম পাব। এতিয়া আহক
নেক্সট কামটো আমি কি কৰিম প্ৰথমটো হৈছে আপোনাৰ কঁকালৰ বিষৰ বাবে আপুনি কি কৰিব বেল্ট পিন্ধিব নেক্সট আপুনি কি কৰিব আপোনাৰ গৰম পানীৰ হেক ল'ব ৰাতিপুৱা গধূলি 15 মিনিটকে টাৱেল এখন গৰম পানীত ডুবাই লৈ আপুনি হেক ল'ব কাৰবাৰ দ্বাৰা কৰাব নেক্সট হৈছে আপোনাৰ এক্সাৰসাইজ বহুত বেছি ইম্পৰ্টেন্ট এক্সাৰসাইজ হয় বহুত বেছি ইম্পৰ্টেন্ট এক্সাৰসাইজেস হয় আপোনালোক মন দি শুনিব প্ৰথমটো এক্সাৰসাইজ যোনটো ডিস্ক বাল্জ হৈ গৈছে হেতুৰ বাবে আপুনি কি কৰিব বেক এক্সটেনশন এক্সাৰসাইজেস বুলি কয় বেক এক্সটেনশন এক্সাৰসাইজেস তিনটা মাত্ৰ দেখুৱাম আৰু এই তিনটা যদি আপুনি ৰেগুলাৰলি কৰে তেনেহলে আপোনাৰ এটলিষ্ট 1 উইকতে কি হৈ যাব আপোনাৰ ৰিকভাৰ হৈ যাব যদিহে ভালদৰে কৰে প্ৰথমটো কাম হৈছে আপুনি পেট পেলাই শুব শুৱাৰ পিছত আপুনি হাত দুখন এদৰে ৰাখিব এদৰে ৰখাৰ পিছত আপুনি মূৰটো ডাঙি পিঠিলৈকে উঠিব আৰু এইটো উঠাৰ সময়ত আপোনাৰ কামটো হৈছে আপোনাক কোনবা এজনে হেল্প কৰিব লাগিব ঘৰৰ মানুহে এতিয়া কি কৰিব যোনটো এৰিয়াত বিষ হৈ আছে হেতু এৰিয়াত কি কৰিব এদৰে প্ৰেসাৰ দিব L4 L5 এৰিয়াত মানে আপুনি কঁকালো আপুনি নিজে গম পাব হেচি চালে গম পাব যে এটো এৰিয়াত মোৰ বেছি বিষ হৈ আছে তেনেহলে হেতু এৰিয়াত মানে আপুনি ভাৰ্টিক্যালি আপুনি এটা প্ৰেসাৰ দি ৰাখিব আৰু প্ৰেসাৰ দি ৰাখিব আৰু আপুনি এদৰে মোৰটো ডাঙিব 10 সেকেন্ড হোল্ড কৰিব 1 ৰ পৰা 10 হিসাব কৰিব 1 2 3 4 5 6 7 8 9 10 সেকেন্ড হোল্ড কৰাৰ পিছত আপুনি ৰিলেক্স কৰিব নরমালি উখানিখা চলি থাকিব এটো হৈছে আপোনাৰ প্ৰথমটো এক্সাৰসাইজ এদৰে আপুনি 10 বাৰকে কৰিব এদৰে উঠালে 10 সেকেন্ড হোল্ড কৰিলে তাৰপিছত আকৌ নমাই দিব ৰিলেক্স কৰিব তাৰপিছত আকৌ প্ৰেসাৰ দিব কব প্ৰেসাৰ টু কন্টিনিউয়াস দি ৰাখিব মাজে মাজে এৰিব নালাগে জাস্ট দি কন্টিনিউয়াস আপুনি 10 সেকেন্ড হোল্ড কৰিলে তাৰ পিছত লাহেকে এৰি দিলে এটো হৈছে আপোনাৰ ফাৰ্স্ট এক্সাৰসাইজ এটো আপুনি ৰাতিপুৱা আৰু গধূলি দুবাৰকে কৰিব ঠিক আছে নেক্সট এক্সাৰসাইজটো হৈছে আপোনাৰ পেট পেলাই হৈ মোৰটো নরমালি মানে ফ্ল্যাট থাকিব তাৰ পিছত এতিয়া কি কৰিব ভৰি এখন আপুনি সিধাকে ওপৰলে ডাঙিব আৰু ডাঙুতে আপোনাৰ ভৰি পুৰা স্ট্ৰেট থাকিব আৰু হেতু এৰিয়াত যোনটো এৰিয়াত প্ৰেসাৰ দি আছিল যিজনে প্ৰেসাৰ দি আছিল তেখেতক কব এটো এৰিয়াত প্ৰেসাৰ দি ৰাখিব 10 সেকেন্ড হোল্ড কৰিব প্ৰেসাৰ দি ৰাখিব আপুনি ভৰি ডাঙিব এজৰে ডাঙাৰ পিছত আপুনি 10 সেকেন্ড হোল্ড কৰিব 1 2 3 4 5 6 7 8 9 10 সেকেন্ড হোল্ড কৰিব তাৰপিছত নমাই দিব এইদৰে 10 সেকেন্ড হোল্ড তাৰপিছত ইখন ভৰিত আপুনি 5 বাৰ কৰিব এখন ভৰিত আপোনাৰ 5 বাৰ কৰিব 10 বাৰ ৰাতিপুৱা গধূলি এই এক্সাৰসাইজখিনি কৰোতে আপুনি নিজে অনুভৱ কৰিব যে আপোনাৰ বিষটো লাহে লাহে আপোনাৰ কমি আহিছে আৰু যদিহে কমা নাই হঠাৎ আপোনাৰ বিষ বাঢ়ি গৈছে বেছিকে তেনেহলে আপুনি স্টপ কৰিব আৰু আপোনাৰ ওচৰৰ ফিজিওথেৰাপিষ্ট অৰ্থপেডিচিয়ান যোনে আছে তেখেতৰ লগত আপুনি কনসাল্ট কৰাই ল'ব নেক্সট এক্সাৰসাইজটো কিন্তু ম্যাক্সিমাম চান্স আছে যোনটো সিম্পটমছৰ কথা যদি আপুনি কৈছে যে আপোনাৰ কঁকালৰ বিষ আৰু লগতে কি হৈছে আপোনাৰ ভৰিলে জিনজিন কৰিছে এটো প্ৰবলেমছৰ ক্ষেত্ৰত এই এক্সাৰসাইজখিনি বহুত ইউজফুল হয় আপোনালোক নিশ্চয় এবাৰ কৰি চাব আৰু কৰি চালে লিষ্ট আপোনালোকে গম পাব যে কিমানখিনি ৰিলিফ হৈছে এটো হৈছে আপোনাৰ সেকেন্ড এক্সাৰসাইজ 10 বাৰ এইফালে উঠা 5 বাৰ এইফালে 5 বাৰ এইফালে 10 বাৰ কৰিব ৰাতিপুৱা গধূলি ঠিক আছে নরমালি উখানিখা চলি থাকিব আৰু প্ৰেসাৰটো মেইন হৈছে আমাৰ কাম প্ৰেসাৰটো দি ৰখা আৰু প্ৰেসাৰ আপুনি যিমান পাৰে হিমান দি ৰাখিবলৈ চেষ্টা কৰিব যিমানটো আপুনি সহ্য কৰিব পাৰিব নেক্সট এক্সাৰসাইজটো হৈছে এটো বহুত বেছি ইম্পৰ্টেন্ট এক্সাৰসাইজ হয় এটো যদি আপুনি এবাৰ কৰে তেনেহলে আপোনাৰ ডিস্ক বাল্জ মানে কমি যোৱাৰ 50 to 80% চান্স থাকে আপোনাৰ ডিস্ক বাল্জটো কমি অহা মাত্ৰ 3 দিনত ঠিক আছে যদিহে আপুনি ভালদৰে কৰে এতিয়া হক এক্সাৰসাইজটো বিষয় ডিসকাস কৰো এক্সাৰসাইজটো হৈছে আপুনি কাটি হৈ হ'ব কাটি হৈ হোৱাৰ পিছত কি কৰিব নরমালি আপোনাৰ যোনটো ভৰিত বেছি বিষ হৈ আছে মানে জিনজিন কৰি আছে হেতু ভৰি আপুনি ওপৰলে ৰাখিব কাটি হৈছে মোৰটো আপোনাৰ ইটো সাইডে থাকিব মানে আপোনাৰ পিঠিৰ সাইডে যোনজনে আপোনাক ধৰি এটো আপুনি নিজে কৰিব নালাগে এটো এক্সাৰসাইজৰ বাবে আপোনাক হেল্পৰ
বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় কেলে কি এই এক্সাৰচাইজটো আপুনি নিজে কৰিব নোৱাৰে আপোনাক কোনোবা ধৰি দিব লাগিব ঠিক আছে এইটো ফুল্লি কি কয় এছিষ্টেড এক্সাৰচাইজ বুলি কয় ফুল্লি এছিষ্টেড এক্সটেনশ্যন লেগ হিপ এক্সটেনশ্যন এক্সাৰচাইজ বুলি কয় এতিয়া হৈছে আপোনাক যোনটো এৰিয়াত বিষ হৈ আছে আপোনাৰ যোনটো এৰিয়াত বিষ হৈছে সেইটো এৰিয়াত আপুনি প্ৰথমটো প্ৰেছাৰ এইদৰে দিছিলে এতিয়া সেইটো এৰিয়াত এইদৰে ট্ৰান্সভাৰ্চলি আপুনি প্ৰেছাৰটো দিব ঠিক আছে প্ৰেছাৰ দি ৰাখিব এইখন হাতেৰে আৰু নেক্সট ইখন হাতেৰে আপোনাৰ ভৰিক কি কৰিব আঁঠুত ধৰিব ষ্ট্ৰেট কৰি ৰাখিব দেই পুৰা ষ্ট্ৰেট থাকিব অলপো আঁঠু বেণ্ড কৰিব নালাগে ষ্ট্ৰেট থাকিব এতিয়া আঁঠুটোৰে আপুনি লাহেকে যিজনে কৰিব তেখেতে আপুনি ভালদৰে শুনি ল'ব এইদৰে আপুনি লাহেকে পিছলে টানিব ঠিক আছে পিছলে টানিব আৰু ইয়াত আপোনাৰ প্ৰেছাৰটো থাকিব লাম্বাৰ এৰিয়াত কঁকালৰ এৰিয়াত আপোনাৰ প্ৰেছাৰটো থাকিব আৰু ইখন হাতেৰে আপুনি কি কৰিব টানিব ভৰিখনক পিছলে টানিব যিমানখিনি যায় সিমানখিনিলৈকে টানি ৰাখিব টানি হোল্ড কৰিব এটা পইণ্টত আপুনি হোল্ড কৰিব 10 সেকেন্ড হোল্ড কৰিব 1 2 3 4 5 6 7 8 9 10 সেকেন্ড হোল্ড কৰিব তাৰপিছত লাহেকে নৰ্মেল এৰিয়াত নৰ্মেল পজিশ্যনত লৈ আনিব প্ৰেছাৰ এৰি দিব নৰ্মেলি উশাহ নিশাহ চলি থাকিব আপুনি যিজন পেচেণ্ট হয় তেখেতে একেবাৰে এইটো এক্সাৰচাইজ নকৰিব তেখেতক এইটো প্ৰথমতে কেইদিনমান পিছত লাহে লাহে নিজে কৰিব পাৰিব পিছলে নিয়াটো এতিয়া মেইনলি আমাৰ কাম হৈছে ডিস্ক যোনটো বাহিৰলৈ ওলাই আহিছে তাক তাৰ মেইন পজিশ্যনত যোনটো এৰিয়াত ডিস্কটো থাকে ভাৰ্টিব্ৰাৰ মাজত ৰাজহাড়ৰ মাজত সেইটো এৰিয়াত নিয়াটো ডিস্কটো এতিয়া লাহে লাহে আকৌ এইদৰে আনিব আনি আকৌ 10 সেকেন্ড হোল্ড কৰিব তাৰপিছত প্ৰেছাৰ দি ৰাখিব তাৰপিছত আপুনি নিজৰ জাগালৈ আনিব এইদৰে আপুনি 10 টাইমছ কৰক ৰাতিপুৱা গধূলি 10 বাৰকৈ কৰক মানে কি হৈছে এইটো একচুৱেলি এইটো এক্সাৰচাইজে আপোনাৰ স্পাইনেল মোবিলাইজেশ্যনো হৈ গৈছে আৰু আপোনাৰ যোনটো ডিস্ক বাহিৰলৈ ওলাইছে আমি তাক লাহে লাহে হেল্প কৰিছোঁ তাৰ নিজৰ জাগালৈ যাবলৈ এতিয়া আহক বুজিলে এক্সাৰচাইজখিনি আমি প্ৰথম কামটো হৈছে আপোনাৰ লাম্বাৰ বেল্ট পিন্ধাটো মাষ্ট নেক্সট আপোনাৰ গৰম পানীৰ হেক ল'ব তাৰপিছত বেক এক্সটেনশ্যন শুই লৈ পিঠি ডঙা ভৰিখন ডঙা তাৰপিছত লাহেকে এইটো যোনটো পিছলে কাটি হৈ শুই পিছলে ভৰিটো ডাঙা এইটো এক্সাৰচাইজ এই তিনিটা মাত্ৰ এক্সাৰচাইজ আপুনি যদি ৰেগুলাৰ কৰে ৰেগুলাৰ ৰাতিপুৱা গধূলি কৰে নিশ্চয় আপোনাৰ এসপ্তাহমানৰ ভিতৰতে আপুনি এই ভৰিলে জিনজিন হোৱা বেমাৰটোৰ পৰা আপোনাৰ ৰিলিফ হৈ যাব এতিয়া আহক চাওঁ ভৰিলে যে জিনজিন হৈ আছিলে বা আপোনাৰ যে কঁকালৰ বিষ হৈ আছে সেইটো কমিছে নে নাই সেইটো কেনেকৈ গম পাব প্ৰথমতে কি হ'ব আপোনাৰ একেবাৰে আঙুলিলৈকে যিসকলৰ বিষ হৈ আছে তেখেতৰ কি হ'ব কাফ মাছললৈকে বিষটো আহিব মানে নাৰ্ভটো কম্প্ৰেছ হোৱা মানে ৰিলিজ হৈছে নে নাই সেইটো আপোনাৰ ঠিকমতে আপুনি এক্সাৰচাইজটো কৰিছে নে নাই তাৰ আপোনাৰ এটা এছেছমেণ্ট মানে গম পাব যে আপোনাৰ একজেক্টলি কাৰেক্ট আপুনি কৰি আছে নে নাই এক্সাৰচাইজখিনি আপোনাৰ যদি ভৰি আঙুলিলৈকে গৈছে তেতিয়াহ'লে কাফ মাছললৈকে আহিব তাৰপিছত আপোনাৰ গ্লুটিয়েল এৰিয়ালৈকে আহিব তাৰপিছত আপোনাৰ কঁকালত থাকিব এইটো হৈছে আপোনাৰ কাৰেক্ট মানে এক্সাৰচাইজ কৰাৰ হৈছে বুলি আৰু নেক্সট আপোনাৰ ৰং হৈছে বুলি আপোনাৰ যদি কেনে গম পাব যে আপোনাৰ এক্সাৰচাইজটো কৰোঁতে বা আপোনাৰ নিয়মখিনি ফ'ল' কৰা নাই আপোনাৰ বিষটো যদি কঁকালত হৈ আছিলে কঁকালৰ পৰা যদি আপোনাৰ গ্লুটিয়েল এৰিয়াত আহিছে কাফ মাছলত আহিছে ভৰিলৈকে জিনজিন কৰিছে মানে আপোনাৰ ৰিগ্ৰেশ্যন মানে আপোনাৰ সেইটো আৰু বেছি বেয়া পদ্ধতিলৈ গৈ আছে মানে বেয়া সাইডলৈ গৈ আছে আপোনাৰ ডিস্ক বাল্জৰ যোনটো আপোনাৰ প্ৰবলেম হয় সেইটো আৰু বেছি বাঢ়ি গৈছে কমি যোৱা নাই ঠিক আছে বুজিলে মানে আপোনাৰ যদি বিষটো একেবাৰে তললৈকে গৈ লাহে লাহে ওপৰলৈকে উঠি আহিছে আপোনাৰ এইটো আপোনাৰ প্ৰবলেমটো ভালে লাহে লাহে আপোনাৰ কমি আহিছে আৰু যদি প্ৰবলেমটো ভৰিলৈকে আকৌ গৈ আছে তেনেহ'লে আপুনি গম পাব যে আপোনাৰ এক্সাৰচাইজখিনি ভালকৈ হোৱা নাই আপুনি নিশ্চয় আপোনাৰ ঘৰৰে ওচৰত যদি আপোনাৰ কি হয় ফিজিঅ'থেৰাপি চেণ্টাৰ আছে তালৈকে যাব আপোনাৰ ভালদৰে এছেছমেণ্ট কৰি আপোনাক এক্সাৰচাইজেছ কৰা হ'ব নহ'লে আপুনি ঘৰতে এইখিনি এক্সাৰচাইজেছ কৰি আপুনি আৰাম পাব পাৰে আৰু যদিহে এক্সাৰচাইজেছখিনি আপুনি বুজি পোৱা নাই বা ভিডিঅ'টোত কিবা বুজি পোৱা নাই তেনেহ'লে আপুনি কমেণ্ট কৰিব পাৰে আৰু যদি
বুজি পোৱা নাই কমেণ্ট কৰিব আৰু যদিহে আপোনাক দৰকাৰ হয় যে এইখিনি ভিডিঅ' মই লাইভ দেখুৱাব লাগে তেনেহ'লেও আপোনাক লাইভ এইখিনি মই এক্সাৰচাইজেছ দেখুৱাই দিব পাৰিম কমেণ্ট কৰিলে মই নিশ্চয় ইয়াৰ উত্তৰ দিম আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ ধন্যবাদ